Welcome back to my channel. Hope guys you all are fit and fine. আজি মই ভিডিওটোৰ যোগেদি কেইটামান কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু থাম্বনেলত লিখা কথাখিনিকে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। সো আপোনালোকে নিশ্চয়কৈ চাইছে হয়তো ইয়াতে লিখা আছে যে 5550 পদৰ যি সেকেন্ড ফেজ ভেৰিফিকেশন আৰু সেই সেকেন্ড ফেজ ভেৰিফিকেশনৰ আজি এটা দেৰ পৰা নোটিছ আহিছে আৰু সেই নোটিছটোত লিখা আছে যে NISৰ ভেৰিফিকেশনৰ বাবে কি নথিপত্ৰ কি ডকুমেন্টস অৰ্থাৎ কি নথিপত্ৰ লাগিব সেইখিনি দিয়া আছে। আনহাতে মই ইয়াতে লিখিছো যে NIS সকল আসলতে মেৰিট লিষ্টত আহিবনে নাই। আনহাতে ফ্ৰেশ সকলৰ নথি পৰীক্ষণ কেতিয়াকে হ'ব। আমি ফ্ৰেশ সকল হেইবোৰ ক্যান্ডিডেটসকে কৈছো যিসকলৰ ভেৰিফিকেশন এতিয়ালৈকে হোৱা নাই। আমি হয়তো ওয়েট কৰি আছো যে সেকেন্ড ফেজ ভেৰিফিকেশন এটা ওলাব আৰু তাত যিসকলৰ ভেৰিফিকেশন হোৱা নাই হয়তো ফার্স্ট ফেজত যিখিনি হৈছে বা সেকেন্ড ফেজত যিখিনি হ'ব লগা আছে এইখিনিক মই ফ্ৰেশ বুলিয়ে কৈছো আৰু সেইখিনি কথাকে মই ভিডিওটোৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো আহক মূল বিষয়টোলৈ। ফ্ৰেণ্ডছ সকল এইখন নোটিছ আজি DWৰ ফালৰ পৰা দিয়া হৈছে। হয়তো এই নোটিছখনত কি লিখা আছে আপোনালোকে চাব বা চাই ল'ব পাৰে আৰু যিসকলে চাইছে হয়তো তেওঁলোকৰ বাবে প্ৰয়োজন নাই। সো ইয়াতে কিন্তু NISৰ ভেৰিফিকেশন কৰোতে কি নথিপত্ৰ লাগিব সেইখিনি ইয়াত মেনশন কৰা হৈছে আৰু শেহতীয়াভাৱে যি সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা ৰায় প্ৰদান কৰিছিলে যে ইয়াত মেনশন কৰা ডকুমেন্টস সকল যিসকলৰ আছে নিশ্চয়কৈ তেখেতসকলে ভেৰিফিকেশনত একসেপ্টেবল হ'ব। সো কি কৈছে আহক। সো ইয়াতে দেখা পাইছে notification in view of the judgment of Honorable Supreme Court of India passed on dated 10/12/2024 in review petition of 2024 in civil appeal nong. So আপোনালোকে ইয়াতে এটো চাই পঢ়ি ল'ব। সো একচুয়ালি ইয়াতে সো ডকুমেন্টস খিনি কি এইখিনি আপোনালোকৰ হয়তো জানিব লগা বিষয় বেছিকে। সো ইয়াতে কি কৈছে আমি এবাৰ পঢ়ি চাই লওঁ। So 1 number দিছে paper related to proof of in service as on 10/08/2017. A numberত বিচাৰিছে appointment letter and accepted joining report of the applicant. So appointment letter লাগিব আৰু accepted joining report to লাগিব applicantor. আৰু B numberত কৈছে minutes of the school managing committee SMC of the school in respect of appointment of the applicant concerned. Tar pisot C number বিচাৰিছে photocopy of the attendance register of the school during the service period of the applicant duly countersigned by the head of the institutions. So কি কৈছে নিশ্চয়কৈ বুজি পাইছে photocopy of the attendance register আপনি যে স্কুল কৰিছিলে সেই স্কুলত যে আপনি attendance আছিল register আছিল তাতে যে signature কৰিছে সার্ভিস কালীন সময়ত এইখিনি বিষয় কৈছে আৰু কাউন্টাৰ সাইন বাই দা হেড অফ দা ইনস্টিটিউশনস আৰু কাউন্টাৰ সাইন থাকিব লাগিব যি ইনস্টিটিউশনৰ হেড আছিল তাৰ। ডিত কৈছে সার্টিফিকেট ইস্যুড বাই দা স্কুল অথৰিটি স্পেসিফাইং দা সার্ভিস অফ দা এপ্লিকেন্ট ইন দা স্কুল এজ অন ডেট টু ইয়াতে মেনশন আছে। তাৰ পিছত ই নাম্বাৰ স্যালারি স্টেটমেন্টস স্টেটিং the pay band, basic pay, DA and other allowances of the applicant for the entire service period. Tar pisote F number বিচাৰিছে UDIS records as a proof that the applicant was in service as on 10/08/2017. So নিশ্চয়কৈ বুজি পাইছে আৰু ইয়াতে 2 নম্বৰত এক্সট্ৰাকে কৈছে যে admission records oblique admission slip of DLED course through NIOS. Aru last one 18 months DLED certificates and mark sheet through NIOS of the applicant completed before 01/04/2019. So এইখিনি ডকুমেন্টস বিচাৰিছে NIOS DLED প্ৰাৰ্থীসকলৰ ফালৰ পৰা। সো এতিয়া কথা হল যে NIOS মেৰিট লিষ্টত আহিবনে এটো এটা কিন্তু প্ৰশ্ন কিছুমানে
সুধি আছে বা কিছুমানৰ মনত এটা ডাউট হৈ আছে। একচুৱেলি NIOS মেৰিট লিষ্টত আহিব, ইয়াত কোনো সন্দেহ নাই, যদিহে সেই বিচৰা মতে ডকুমেণ্টছখিনি কেণ্ডিডেটছে দিব পাৰে। যদি আছে এইবিলাক ডকুমেণ্টছ নিশ্চয়কৈ মেৰিট লিষ্টত আহিব, কোনো ধৰণৰ ডাউট নাই। আৰু যিসকলে হয়তো তেনেকুৱা ডকুমেণ্টছ শ্ব' কৰিব নোৱাৰিব বা ভেৰিফিকেশ্যনত পৰীক্ষণ কৰিব নোৱাৰিব, সেইবিলাক নথিপত্ৰ লৈ হয়তো তেখেতসকলৰ নাম নাহিব, আপোনালোকে নিশ্চয়কৈ হয়তো জানে। আৰু যিসকলৰ আছে নিশ্চয়কৈ টেনশ্যন কৰিব লগা নাই, নিশ্চয়কৈ মেৰিট লিষ্টত আহিব। চ' এইখিনিতে এটা প্ৰশ্ন যে ফ্ৰেছসকলৰ নথি পৰীক্ষণ কেতিয়াকৈ হ'ব। ফ্ৰেণ্ডসকলে এইখিনিতে মই এটা কথা জনাইছোঁ যে যোৱা কেইদিনমান আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, অৰ্থাৎ 5-6 দিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু আপোনালোকক হয়তো জনাইছিলোঁ। কিছুমানে হয়তো ভিডিঅ'টো চাইছে, কিছুমানে চোৱা নাই। মই কিন্তু জনাইছিলোঁ যে DWৰ ফালৰ পৰা মই ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ বিষয়ে জানিব বিচৰাত মোক কৈছিলে যে শ্বৰ্টলি ওলাব ন'টিছ। চ' আজি 5-6 দিনমান আগতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু নিশ্চয়কৈ আজি ন'টিছ এটা ওলাইছে, যদিও তাত ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ কেণ্ডিডেটছৰ লিষ্ট ওলোৱা নাই, কিন্তু ন'টিছ এটা ওলাইছে NIOSৰ ভেৰিফিকেশ্যনৰ বাবে কি কি ডকুমেণ্টছ লাগিব। আৰু সেই ন'টিছটো ওলোৱাৰ পিছতে মই আজি আকৌ পুনৰবাৰ কণ্টেক্ট কৰিছোঁ আৰু কণ্টেক্ট কৰাৰ পিছতে মোক উত্তৰ দিলে। মই কিন্তু জনাইছিলোঁ যে আমাৰ এইখিনি ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব, তেতিয়া কিন্তু স্পষ্টকৈ জনাইছে যে ওলাব, অলপ ৱেইট কৰক। চ' ফ্ৰেণ্ডসকল এনেকৈ উত্তৰ দিছে। আনহাতে কেতিয়াকৈ ওলাব এইখিনিও কৈছে যে আজিও ওলাব পাৰে বা কালিও ওলাব পাৰে, হয়তো অলপ সময় লাগিবও পাৰে। চ' এনেকৈ জনাই দিছে। চ' এইখিনি আছিলে মোৰ ভিডিঅ'টোৰ বিশেষ আপডেট। তো যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু যদিহে মোৰ চেনেলটো কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।